একেবাৰে দুজন আনিলে আকৌ এইটো চাইডা হওক লাহে লাহে বাহাত আনিব মই ধৰি পোৱা নাই বাহাত ওলমি দিয়ক ওলমি দিয়ক যোনে আগত ডুবি নাযায় ওলমি দিয়ক যোনে আগত আছে ঐ চিক এইফালে ঠেলি আনক বাটো আপুনি বাট ধৰতে নাই নুডুবে নুডুবে চিন্তা নকৰক ঐ মই বাট কন্টাক্ট কৰি বাট ধৰিব বাটো ধৰিব বা নিৰিব এক অতি ভয়ংকৰ দৃশ্য আজি আমি নিউজ লাইভৰ দৰ্শকক দেখুৱাবৰ বাবে চেষ্টা কৰিম আৰু এই স্থান নুমলীগড়ৰ কাষৰীয়া গোলাঘাট জিলাৰ যি বকিয়াল আৰু কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী শ্যাম গাঁও ইয়াত এটা অঞ্চল ইতিমধ্যে শেষ হৈ গৈছে মই প্ৰবীণক দেখুৱাবৰ বাবে অনুৰোধ কৰিছোঁ কালিৰ দিনটোত প্ৰচণ্ড সোঁতত কালিয়নী নদী আচলতে বাঢ়ি গৈছিল আৰু সেই সোঁততেই ইয়াত এই ঘৰটো আমি যিটো স্থানত উপস্থিত আছোঁ সেই ঘৰটো বাগৰি ইতিমধ্যেই ইয়াৰ যি কালিয়নী নদীৰ খহনীয়াত জাহ গ'ল আমি পোনপটীয়াকৈ সেই এক্সক্লুচিভ দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ আৰু এয়া ঘৰ ভগ্নাৱশেষ ইতিমধ্যেই নদীত পৰি আছে ইয়াত বিদ্যুতৰ খুঁটা পৰি আছে আৰু তাৰ সমান্তৰালভাৱে প্ৰবীণে দেখুৱাব ইয়াত প্ৰায় শতাধিক গছ শজোপা প্ৰকাণ্ড গছ ইয়াত আচলতে খহনীয়াত এই নদীৰ সোঁতে উটুৱাই লৈ গৈছে প্ৰবীণে সেই দৃশ্যাংশ দেখুৱাব আৰু অতি দুৰ্গম এই অঞ্চলটো এই অঞ্চলটোলৈ আহিবৰ কাৰণে কোনো বাট পথৰ ব্যৱস্থা নাই ইয়াত নাও যিহেতু এই প্ৰচণ্ড সোঁতত নাও নচলে আপুনি ইয়ালৈ আহিবৰ কাৰণে যথেষ্ট কষ্ট কৰিব লাগিব কাৰণ কালিয়নী নদীৰ কেউফালে আচলতে আৱৰি আছে আৰু ই এটা দ্বীপ সদৃশ স্থানত এই শ্যাম গাঁওখন আৰু ইতিমধ্যে গাঁৱৰ সকলো লোক আতংকৰ মাজত আছে ভয়ভীত হৈ আছে চকুৰ সন্মুখতে এনেধৰণে এজোপা দুজোপা নহয় 100ৰো অধিক গছ এনেকৈ এই সোঁতত উটি গৈছে ঘৰ উটি গৈছে আমি দেখুৱাইছোঁ ঘৰ কি ধৰণে ইতিমধ্যে খহনীয়াত জাহ গৈছে আমি দেখুৱাইছোঁ দিশহাৰা হৈছে ইয়াৰ অঞ্চলবাসী মই স্থানীয় কিছু যুৱক আছে তেওঁলোকৰ প্ৰচেষ্টাত আমিও প্ৰায় সাঁতুৰি নদী পাৰ হৈ ইয়ালৈ আহিছোঁ দৰ্শক ৰাইজক এই দৃশ্য দেখুৱাবৰ কাৰণে চৰকাৰলৈ এই বাৰ্তাটো প্ৰেৰণ কৰিবৰ কাৰণে এই ঘৰটো খহি পৰিছে আৰু কিমান কি হৈছে ইয়াত হয় পোনপ্ৰথমতে মই নিউজ লাইভক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু ইমান কষ্টৰ মাজেৰে আমাৰ এই পৰিস্থিতি বুজ ল'বলৈ আহিছে মই দেখাব খুজিম যে এই ঘৰখন আমাৰ চৰকাৰে দিয়া ঘৰ আজি 3-4 বছৰমান হ'ল তেতিয়ালৈকে নৈখন সিটো চাইডত আছিলে বহুত দূৰত আছিলে আৰু কালিয়নী নদীখন যিহেতু পাহাৰ নদী বহুত বেগেৰে আহে ইয়াৰ সোঁত বেছি সেইকাৰণে শিল বালি আছে সেইকাৰণে সোনকালে খহাই তৎক্ষণাতে এই ঘৰখন খহাই লৈ গৈছে বিদ্যুতৰ খুঁটা হয় বিদ্যুতৰ খুঁটাও গৈছে লগতে আমাৰ মানুহবোৰ যেনে তেনে বাচিছে আমাৰ এইফালে আমাৰ খুৰাহঁতে আছে আমাৰ দদাইহঁতে আছে যিহেতু বয়সস্থ মানুহ যেনে তেনে আমি উদ্ধাৰ কৰিছোঁ হয় নিশ্চয়কৈ আচলতে ইয়াৰ মানুহ কথম্পি ৰক্ষা পৰিছে এই বয়োজ্যেষ্ঠ দেউতাজনক মই দেখুৱাব খুজিছোঁ এইজনৰ এই গৃহটো আপোনাৰ ঘৰটো নদীত লৈ গ'ল ঘৰ আপোনালোক যেনে তেনে বাচিছে কি নাম আপোনাৰ চুৰেণ শ্যাম ঘৰৰ বয় বস্তুবোৰ উদ্ধাৰ কৰিব পাৰিলে নাই যেন তেনে কিছুমান পাৰিছো আৰু হয় মানুহকেইটা যেন তেন বাচিছো আৰু গছ গছনি বহুত গছ গছনি চব গ'লগৈ আৰু আপোনাৰ বাৰীখনো শেষ হৈ গ'ল বাৰী চাৰী চব এইগৰাকী ঘৰৰ গৃহিণী তিতি বুঢ়ী আছে অতি কষ্টত আছে মই নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ একেবাৰে অৱস্থা বেয়া এতিয়াও বস্তু সামৰি আছিলে আপুনি আপোনাৰ ঘৰখন লৈ গ'ল মোৰ ঘৰখন গোটেই লৈ গ'ল আৰু কি কৰিম উপায় নাই কি নাম আপোনাৰ মোৰ দবয়ন্তী শ্যাম দবয়ন্তী হয় চকুৰ সন্মুখতে এওঁলোকৰ ঘৰখন লৈ গ'ল প্ৰবীণে সেই দৃশ্যাংশ নিউজ লাইভৰ দৰ্শকক দেখুৱাইছে এইটো এটা ঘৰ মই কৈছোঁ এইখনত আধা অংশ ইতিমধ্যেই পানীৰ মাজত পৰি আছে আৰু আধা অংশ ইয়াত ওলমি ৰৈ আছে কি আচলতে এটা দুখ লগা পৰিৱেশ কেৱল এই ঘৰটোৱে নহয় এই অঞ্চলটোত ইয়াৰ নদীৰ কাষত যিমানখিনি লোকৰ বাৰী আছিল সেই বাৰীৰ আচলতে গছ গছনি ইতিমধ্যেই এই যি খহনীয়া কাল ৰূপ ধৰা কালিয়নীৰ খহনীয়াত ইতিমধ্যেই জাহ গৈছে আৰু বহু তামোল গছ আমি দেখা পাইছোঁ নদীৰ মাজত ইতিমধ্যে পৰি আছে অতি ভয় লগা পৰিৱেশ দৃশ্যটো অতি ভয়ংকৰ আমি আকৌ উল্লেখ কৰিব খুজিছোঁ যে এই স্থানলৈ আহিবৰ কাৰণে কোনো যোগাযোগৰ ব্যৱস্থা নাই এই লোকসকল ইয়াৰ পৰা ওলাই যাবৰ কাৰণেও কোনো যোগাযোগৰ ব্যৱস্থা নাই কাৰণ নদীখনৰ চাৰিবেৰৰ মাজত আছে এই গাঁওখন শ্যাম গাঁও প্ৰায় 30ৰ পৰা 50 ঘৰ মানুহ ইয়াত আছে বসবাস কৰি আছে আৰু ইয়াৰ পৰা মানুহ ওলাই যাবৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে হওক বা গাঁওবাসীয়ে হওক ওলাই যাবৰ কাৰণে কোনো ব্যৱস্থা নাই
কাৰণ পানী এতিয়া প্ৰচণ্ড সোঁত। আমি নিজে এই স্থানলৈ এডিঙি পৰ্যন্ত পানী আৰু মাজতে আমি সাঁতুৰি, মোৰ কেমেৰা পাৰ্চন প্ৰবীণ আৰু মই নিজে সাঁতুৰি পাৰ হৈ ৰাইজৰ এই দুখ দৰ্শা আমাৰ আচলতে দেখুৱাব বিচাৰিছোঁ, দেখুৱাব খুজিছোঁ। কাৰণ এই দৃশ্যই যাতে চৰকাৰৰ দৃষ্টিগোচৰ হয় বা এই লোকসকলক যাতে যিকোনো প্ৰকাৰে উদ্ধাৰ কৰে। তেওঁলোকৰ ইতিমধ্যে ঘৰ নদীত জাহ গৈছে, বাৰী জাহ গৈছে, আৰু এনেধৰণে যদি খহনীয়া অব্যাহত থাকে এই গাঁওখন নিঃশেষ হৈ যাবলৈ কিন্তু বহু সময় নালাগিব। নিউজ লাইভৰ দৰ্শকক প্ৰবীণে সেই সমগ্ৰ দৃশ্য দেখুৱাই আছে।